ট্রাইবেল সংঘ জিন্দাবাদ জিন্দাবাদ তিরাপ বেল রক্ষা করো তিরাপ বেল রক্ষা করো সরকার এই দাবি মানি লবই লাগিব আমার দাবি মানিবই লাগিব তিরাপ বেল রক্ষা করো তিরাপ বেল রক্ষা করো আমার দাবি মানিবই লাগিব দে দে সবাই দে হাত লোৱাবিলাক দে Ola Sam Travel সংঘ জিন্দাবাদ 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 Ola Sam Travel সংঘ জিন্দাবাদ ট্রাইবেল সংঘ Ola Sam Travel সংঘ জিন্দাবাদ আজি উদালগুৰি জিলা ট্ৰাইবেল সংঘই সমগ্ৰ অসমৰ যি জিলা ট্ৰাইবেল সংঘ আছে সেই তাৰ লগত সংগতি ৰাখি আমি আজি অধিসূচনা দাহ কৰা কাৰ্যসূচী সম্পন্ন কৰিলোঁ আৰু এই যে অধিসূচনা ইয়াৰ বিৰোধিতা আমি আগৰ পৰাই কৰি আহি আছোঁ আৰু ভৱিষ্যতলৈও কৰি যাম কাৰণ তিৰাপত আমাৰ সিংফু খামতি টাই ফাকে টাই টুৰুং টাই খাম ইয়াং চেমা টাংচা এই জনগোষ্ঠীৰ লোকসকল বাস কৰে আৰু তেখেতসকলে চাৰিওফালৰ পৰা ইকনমিকেলি হওক ছ'চিয়েলি হওক বা চাৰিওপিনৰ পৰা তেখেতসকলে পিছ পৰি আছিল আৰু সিহঁতক আমি ওপৰত উঠাই আনিবৰ কাৰণে আৰু সিহঁতক সংৰক্ষণ দিবৰ কাৰণে সিহঁতৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি তিৰাপ জিলাত যি মৰাণ মটক চুতীয়া গোৰ্খা কোচৰাচুংচি টি গাৰ্ডেন আৰু আদিবাসী কমিউনিটিক যি তাত সংৰক্ষিত বা প্ৰটেক্টেড ক্লাছ হিচাপে যিটো অধিসূচনা জাৰি কৰিছে অসম চৰকাৰে তাৰ আমি বিৰোধিতা কৰিছোঁ কাৰণ তেনেকৈ জনবহুল আৰু আগবঢ়া যিবোৰ সম্প্ৰদায় আছে বা জনগোষ্ঠী আছে তেখেতসকলক যদি প্ৰটেক্টেড ক্লাছ হিচাপে তাত দিয়া যায় তাত যদি অন্তৰ্ভুক্ত কৰা যায় তেনেহ'লে সিংফু খামতি টাই ফাকে টাই টুৰুং টাই খাম ইয়াং চেমা টাংচাৰ সিহঁতৰ জীৱনৰ প্ৰতি ভাবুকি আহিব আৰু ভৱিষ্যত সিহঁতৰ মানে নিৰাপত্তা নোহোৱা হ'ব গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে এই অধিসূচনা উঠাই ল'ব লাগে আৰু উঠাই লৈ তেখেতসকলে আমাৰ যি ট্ৰাইবেল বা যি জনজাতিসকল লোক আছে তেখেতসকলৰ মানে ভালৰ কাৰণে যেন মানে আঁচনিবোৰ গ্ৰহণ কৰি আগবঢ়াই লৈ যায় আৰু মই আপোনালোকক জনাব খুজিছোঁ যে এই সম্বন্ধে আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ লগত আমাৰ যি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছিলে চিচিটোৱাৰ যিসকল বিষয়ববীয়া আছিলে তেখেতসকলে আলোচনা কৰিছিল আলোচনা মৰ্মে মাননীয় মুখ্যমন্ত্ৰীৰ লগত একেলগে বহি এই বিষয়টো আলাপ আলোচনা কৰি সমাধান কৰাৰ এটা তেখেতে আশ্বাস দিছিল কিন্তু সেইটো বাস্তৱত পৰিণত নহ'ল আৰু যোৱা 18 তাৰিখে তেখেতসকলে এটা অধিসূচনা জাৰি কৰিলে আৰু সেই অধিসূচনাৰ যোগেদি যি আমাৰ 7টা জনগোষ্ঠী আছে সেইসকলক তাত প্ৰটেক্টেড ক্লাছ হিচাপে অন্তৰ্ভুক্ত মানে কৰিলে গতিকে আমি তাৰ বিৰোধিতা কৰিছোঁ আৰু বিৰোধিতা কৰি আমি সেই যে অধিসূচনা সেইটো উঠাই ল'বৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ